নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে ইংলিছৰ গোটেই লেছনৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। সো এইটো ভিডিঅ' তোমালোকৰ এক্সামৰ বাবে খুবেই সহায় হ'ব। সেইকাৰণে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু এইটো পাৰ্ট 1ৰ ভিডিঅ' হয়। ইয়াৰ পিছত পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 এনেকৈ ভিডিঅ'বোৰ আহি থাকিব। সো তোমালোকে গোটেইবিলাক ভিডিঅ'ই চাবা। তেতিয়া তোমালোকৰ ইংলিছ বিষয়টোৰ এক্সাম খুবেই ভাল হ'ব, কাৰণ মই সকলোবিলাক কুৱেশ্যন এনচাৰ দি দিম। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, হোৱাট ডিড MML say that he would ask his student that morning? ইয়াতে কৈছে যে সেইদিনাখন ৰাতিপুৱা MML তেওঁৰ ষ্টুডেণ্টক কি সুধিম বুলি কৈছিল। অৰ নাইবা কুৱেশ্যনটো এনেকৈ দিব পাৰে যে হোৱাট ইজ দ্য টপিক অন হুইচ MML would question? অৰ্থাৎ MML কি টপিকৰ ওপৰত কুৱেশ্যনছ কৰিব। এই দুয়োটা কুৱেশ্যনছ একেই হয়, ইয়াৰে এনচাৰো ছেম হ'ব। ইয়াৰে এনচাৰটো হৈছে MML said that morning he would question his students on the rules of participles. অৰ্থাৎ MML তেওঁৰ ষ্টুডেণ্টবিলাকক পাৰ্টিচিপলছৰ নীতিৰ ওপৰত কুৱেশ্যনছ কৰিব বুলি কৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে, হোৱাট ডিড ফ্ৰান্স ফাইণ্ড ছ' আনইউজুৱেল এট স্কুল ডেট মৰ্ণিং? এই কুৱেশ্যনছটোত কৈছে যে ফ্ৰান্সে সেইদিনাখন ৰাতিপুৱা কি আনইউজুৱেল বস্তু দেখা পাইছিল স্কুলত। ইয়াৰে এনচাৰটো হৈছে অন ৰিচিং স্কুল ডেট মৰ্ণিং ফ্ৰান্স ফাউণ্ড ডেট দ্য আনইউজুৱেল কমোশ্যন ৱাজ মিছিং ইনষ্টেড হি নটিছ এন আনইজি চেঞ্চ অফ ক্লামনেছ। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, ছ' এইটোও ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে, হোৱাট ইজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন? অৰ্থাৎ লাষ্ট লেছনত উল্লেখ থকা নদীখনৰ নাম কি? ইয়াৰে এনচাৰটো হৈছে দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন ইজ ছাৰ। এইটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়, ছ' এইটোও ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 4টোত দিয়া আছে, হাউ মেনি ইয়াৰ্ছ ডিড MML ছাৰ্ভ দ্য কাউণ্ট্ৰি? অৰ্থাৎ MML দেশত কিমান বছৰ সেৱা আগবঢ়াইছিল। ইয়াৰ এনচাৰটো হৈছে MML ছাৰ্ভ দ্য কাউণ্ট্ৰি ফৰ 40 years। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 5টোত দিয়া আছে, হোৱাট ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড একৰ্ডিং টু MML? MMLৰ মতে পৃথিৱীৰ সকলোতকৈ ধুনীয়া ভাষাটো কি? ইয়াৰ এনচাৰটো হৈছে একৰ্ডিং টু MML ফ্ৰেঞ্চ ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 6টোত দিয়া আছে, হোৱাট ডিড MML ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ? অৰ্থাৎ শেষৰ ক্লাছত MML কি লিখিছিল। ইয়াৰ এনচাৰটো হৈছে এট দ্য এণ্ড অফ দ্য ক্লাছ MML ৰোট ভিভে লা ফ্ৰান্স। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 7টোত দিয়া আছে, হু ইজ সবিতা? এই কুৱেশ্যনছটো 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামতে আহিছিল। ইয়াৰে এনচাৰটো হৈছে সবিতা ইজ দ্য ৱাইফ অফ মুকেশ এল্ডাৰ ব্ৰাদাৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 8টোত দিয়া আছে, হোৱাট আৰ দ্য মিনছ অফ ছাৰ্ভাইভাল ইন সীমাপুৰী? ইয়াতে ছাৰ্ভাইভালৰ অৰ্থ কি সুধিছে। ইয়াৰ এনচাৰটো হৈছে ছাৰ্ভাইভাল ইন সীমাপুৰী মিনছ ৰেক পিকিং। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 9টোত দিয়া আছে, হু ইজ ইন চাৰ্জ অফ মুকেশ হাউচ হোল্ড? এইটোও প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়, ছ' এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে সবিতা মুকেশ এল্ডাৰ ব্ৰাদাৰ্ছ ৱাইফ ইন চাৰ্জ অফ দ্য মুকেশ হাউচ হোল্ড। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 10টোত দিয়া আছে, হোৱাট ৱাজ চাহেব ৱেয়াৰিং হুৱেন হি ৱাজ এট দ্য গেট অফ দ্য ক্লাব? ইয়াৰে এনচাৰটো হৈছে চাহেব ৱাজ ৱেয়াৰিং এ পেয়াৰ অফ টেনিছ শ্বু উইথ এ হল ইন ওৱান অফ দেম হুৱেন হি ৱাজ এট দ্য গেট অফ দ্য ক্লাব। কুৱেশ্যনছ নম্বৰ 11টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যিহেতু তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু সকলো ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আপলোড দি আছোঁ। ছ' তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো মই এডুকেশ্যন ৰিলেটেড কিবা ভিডিঅ'জ দিলে সকলোতকৈ আগতে তোমালোকে নটিফিকেশ্যনছ পাই যাবা। ছ' কুৱেশ্যনছ নম্বৰ 11টোত দিয়া আছে, হোৱাট ইজ দ্য মিনিং অফ চাহেবছ ফুল নেম? এই কুৱেশ্যনছটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে, ছ' এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে দ্য মিনিং অফ চাহেবছ ফুল নেম ইজ চাহেবি আলম ই দ্য লৰ্ড অফ ইউনিভাৰ্ছ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 12ত দিয়া আছে, হোৱাট ইজ লছ স্প্ৰিং এবাউট? ইয়াৰ এনচাৰটো হৈছে লছ স্প্ৰিং ইজ দ্য এবাউট অফ ষ্টৰিজ অফ চাইল্ডহুড অফ মিজাৰ চিলড্ৰেন শ্লটেন বাই ভেচিয়াছ চাৰ্কেল অফ পভাৰ্টি এণ্ড ট্ৰেডিশ্যন। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 13ত দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ৰেক পিকাৰ ডেট ফাইণ্ডছ এ স্পেচ ইন দ্য প্ৰ'জ পিচ? ইয়াৰ এনচাৰটো হৈছে চাহেব ইজ দ্য ৰেক পিকাৰ ডেট ফাইণ্ডছ এ স্পেচ ইন দ্য প্ৰ'জ পিচ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 14ত দিয়া আছে, নেম দ্য অথৰ অফ দ্য প্ৰ'জ পিচ এনটাইটেলড লছ স্প্ৰিং ষ্টৰিজ অফ শ্লটেন চাইল্ডহুড। ইয়াৰে এনচাৰটো হৈছে এনি জাং ইজ দ্য অথৰ অফ দ্য প্ৰ'জ পিচ এনটাইটেলড লছ স্প্ৰিং ষ্টৰিজ অফ শ্লটেন চাইল্ডহুড। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 15ত দিয়া আছে, নেম দ্য এনিমেণ্ট লয়াৰ এজ মেনশ্যন ইন দ্য প্ৰ'জ হু লেটাৰ বিকাম প্ৰেছিডেণ্ট অফ দ্য কংগ্ৰেছ পাৰ্টি এণ্ড অফ ইণ্ডিয়া। ইয়াৰে এনচাৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ ইজ দ্য eminent lawyer as mentioned in the prose who later become president of the Congress Party and of India. তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 16ত দিয়া আছে, when did Gandhi decide to urge the departure of British? এই কুৱেশ্যনছটো এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে, ছ' এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰ হৈছে গান্ধী ডিচাইডেড টু আৰ্জ দ্য ডিপ্ৰেচাৰ অফ দ্য ব্ৰিটিছ ইন 1916।
এই চনটো খুবেই ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ মনত ৰাখিবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 17ত দিয়া আছে হোৱাট হেপেন হুৱেন গান্ধী ৰিফিউজ টু ফাৰ্নিছ বেইল এট দ্য মুজফ্ফৰপুৰ কোৰ্ট। ইয়াৰ এনচাৰটো হৈছে হুৱেন গান্ধী ৰিফিউজ টু ফাৰ্নিছ বেইল দ্য জাজ ৰিলিজ হিম উইথাউট বেইল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 18ত দিয়া আছে হু ইজ ছাৰ এডৱাৰ্ড গেইট। এই কুৱেশ্যনছটো ভালকৈ চাবা, এইটো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে ছাৰ এডৱাৰ্ড গেইট ৱাজ দ্য লেফটেনেণ্ট গভৰ্ণৰ হু এপইণ্টেড এন অফিচিয়েল কমিশ্যন অফ ইনকুৱাৰী ইন টু দ্য ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছ চিটুৱেশ্যন। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 19ত দিয়া আছে হুইচ কাউণ্ট্ৰি হেড ডেভেলপ চিন্থেটিক ইণ্ডিগো। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কুৱেশ্যনছ হয়, সো এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে জাৰ্মানী হেড ডেভেলপ চিন্থেটিক ইণ্ডিগো। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 20ত দিয়া আছে হোৱাট ৱাজ দ্য কেপিটেল অফ চম্পাৰণ। ইয়াৰে এনচাৰটো হৈছে মতিহাৰী ৱাজ দ্য কেপিটেল অফ চম্পাৰণ। এইটোও প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কুৱেশ্যনছ হয়, সো এইটোও ভালকৈ চাবা। কুৱেশ্যনছ নম্বৰ 21লৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি আছোঁ। সো তোমালোকৰ যদি কোনোবাই টেলিগ্ৰাম চেনেল জইন কৰা নাই এতিয়ালৈকে নিশ্চয় জইন হৈ ল'বা। টেলিগ্ৰাম চেনেলৰ লিংক তোমালোকে আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাই যাবা। তাত ডেইলি 2টা বা 3টাকৈ PDF ফাইল আহি থাকে তোমালোকৰ HS এক্সামৰ বাবে, সো তোমালোকৰ খুবেই হেল্পফুল হ'ব, জইন কৰি ল'বা সকলোৱে। সো ইয়াতে কুৱেশ্যনছ নম্বৰ 21ত দিয়া আছে নেম দ্য লেফটেনেণ্ট গভৰ্ণৰ হু চামড গান্ধী ইন জুন। ইয়াৰ এনচাৰটো হৈছে দ্য লেফটেনেণ্ট গভৰ্ণৰ হু চামড গান্ধী ইন জুন নেম ইজ ছাৰ এডৱাৰ্ড গেইট। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 22ত দিয়া আছে হু ৱাজ ডেনি কেচি। ইয়াৰে এনচাৰটো হৈছে ডেনি কেচি ৱাজ এন ইৰিছ ফুটবল প্লেয়াৰ। সো তোমালোকক মই ইয়াতে কুৱেশ্যন এনচাৰসমূহ ভালকৈ এক্সপ্লেইন কৰি দিয়া নাই, অৰ্থাৎ যিহেতু তোমালোকৰ এক্সামৰ বাবে সময়ো বহু কম আছে, সেইকাৰণে মই যিমান পাৰোঁ ভিডিঅ'ত তোমালোকক বেছিকৈ কুৱেশ্যনসমূহ আলোচনা কৰাৰ বাবে ট্ৰাই কৰি আছোঁ, আৰু সেইবাবে মই বেছিকৈ এক্সপ্লেইন কৰা নাই কুৱেশ্যনসমূহ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 23ত দিয়া আছে হুৱেৰ ৱাজ ইট মষ্ট লাইকলি ডেট দ্য টু গাৰ্লছ উড ফাইণ্ড ৱৰ্ক আফটাৰ স্কুল। ইয়াৰ এনচাৰটো হৈছে দ্য টু গাৰ্লছ উড ফাইণ্ড ৱৰ্ক ইন দ্য বিস্কুট ফেক্টৰী আফটাৰ স্কুল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 24ত দিয়া আছে ফৰ হুম ডাজ ছফি আক্স ডেনি কেচি এন অটোগ্ৰাফ। ইয়াৰ এনচাৰটো হৈছে ছফি আক্স ডেনি কেচি এন অটোগ্ৰাফ ফৰ ডেৰেক। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 25ত দিয়া আছে হোৱাট ডিড ছফি ড্ৰিম অফ। ইয়াৰ এনচাৰটো হৈছে ছফি ড্ৰিমড অফ অপেনিং এ বুটিক অৰ বিকামিং এন এক্ট্ৰেছ অৰ এ ফেশ্বন ডিজাইনাৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 26ত দিয়া আছে হু ইজ জিঅফ। ইয়াৰ এনচাৰটো হৈছে জিঅফ ৱাজ ছফিজ এল্ডাৰ ব্ৰাদাৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 27ত দিয়া আছে হু ইজ দ্য ৰাইটাৰ অফ গয়িং প্লেচেছ, অৰ নাইবা কুৱেশ্যনছটো এনেকৈ দিব পাৰে গেম দ্য ৰাইটাৰ অফ দ্য প্ৰ'জ পিচ এনটাইটেল গয়িং প্লেচেছ। ইয়াৰ এনচাৰটো হৈছে A.R. বাৰ্টন ইজ দ্য ৰাইটাৰ অফ গয়িং প্লেচেছ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 28ত দিয়া আছে হুৱেৰ ৱাজ দ্য পিকক আইলেণ্ড। ইয়াৰ এনচাৰটো হৈছে দ্য পিকক আইলেণ্ড ইজ ইন দ্য ফৰগ্ৰাউণ্ড অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 29ত দিয়া আছে হোৱাট এনিমেল ডিড দ্য নেৰেটৰ ডিছকভাৰ এট দ্য পিকক আইলেণ্ড। ইয়াৰ এনচাৰটো হৈছে দ্য নেৰেটৰ ডিছকভাৰ্ড অনলি মংকি এট দ্য পিকক আইলেণ্ড। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 30ত দিয়া আছে হোৱাট ইজ দ্য হোম অফ আছাম চিটেল। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে দ্য নৰ্থ বেংক ইজ দ্য হোম অফ আছাম চিটেল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 31ত দিয়া আছে হোৱাট আৰ দ্য ঘাটছ। ইয়াৰ এনচাৰটো হৈছে ঘাটছ আৰ দ্য লেণ্ডিং প্লেচেছ অফ দ্য ৰিভাৰ অৰ দ্য পণ্ড। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 32ত দিয়া আছে হোৱাট ইজ মাৰবট। ইয়াৰ এনচাৰটো হৈছে মাৰবট ইজ এ টাইপ অফ ফেৰী। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 33ত দিয়া আছে নেম দ্য প্লেচ হুইচ হেজ দ্য পৰ্ট অফ এণ্ট্ৰি ইন টু আছাম। ইয়াৰ এনচাৰটো হৈছে গুৱাহাটী ৱাজ দ্য পৰ্ট অফ এণ্ট্ৰি ইন টু আছাম। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 34ত দিয়া আছে হোৱাট ৱাজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ কামৰূপ ডিষ্ট্ৰিক্ট। ইয়াৰ এনচাৰটো হৈছে গুৱাহাটী ৱাজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ কামৰূপ ডিষ্ট্ৰিক্ট। তাৰপিছত তোমালোকক আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য কল্ড দ্য ইংলিছ উডলেণ্ড। ইয়াৰ এনচাৰটো হৈছে দ্য চাল্ট্ৰিজ অফ আছাম ইজ কল্ড ইন দ্য ইংলিছ উডলেণ্ড। সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ এই গোটেইবিলাক কুৱেশ্যন এনচাৰে 1 মাৰ্কৰ হয়, আৰু তোমালোকৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনসমূহ। সো মই ইয়াতে কুৱেশ্যনছবিলাক এক্সপ্লেইন কৰি দিয়া নাই আৰু এনচাৰসমূহ এক্সপ্লেইন কৰা নাই, যিহেতু সময় বহু কম আছে আৰু কম সময়তে মই যিমানবোৰ পাৰোঁ বেছি কুৱেশ্যনছ দিয়াৰ বাবে ট্ৰাই কৰি আছোঁ। সো ইয়াৰ পিছত তোমালোকক কোনটো বিষয়ৰ কুৱেশ্যন এনচাৰ লাগে বা কেনেকুৱা টাইপৰ কুৱেশ্যন এনচাৰ লাগে তোমালোকে তলত কমেণ্ট কৰি জনাবা, আৰু তোমালোকে যিমান পাৰা এই চেনেলটো শ্বেয়াৰ কৰা। তোমালোকে যিমানে ছাপোৰ্ট কৰিবা সিমানে ভিডিঅ' বনাবলৈ মই উৎসাহিত হ'ম। সো তোমালোকে যিমান পাৰা এই চেনেলটো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। সো এইটো পাৰ্ট 1 ভিডিঅ', ইয়াৰ পিছত পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 এনেকৈ ভিডিঅ'বোৰ আহি থাকিব। তোমালোকে সকলোবোৰ ভিডিঅ'ই চাবা, তেতিয়াহে তোমালোকৰ ইংলিছৰ এক্সামত খুবেই সহায় হ'ব এক্সামৰ বাবে। সো আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।